মাই ডিয়াৰ ষ্টুডেণ্টছ, নিযুত মইনা আঁচনিৰ যি ফৰ্ম, এই ফৰ্মটো তোমালোকে ক'ত পাবা, এই ফৰ্মটো তোমালোকে ক'ৰ পৰা সংগ্ৰহ কৰিবা আৰু এই ফৰ্মটো তোমালোকে কেনেকৈ ফিল আপ কৰিব লাগিব, এই ফৰ্মটো ফিল আপ কৰিবৰ কাৰণে তোমালোকৰ কি কি ডকুমেণ্টছ লাগিব আৰু এই ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব, আজিৰ ভিডিঅ'টোৰ যোগেদি গোটেইখিনি কথা বিতংভাৱে আলোচনা কৰিম। চ' মূল ইণ্টাৰেষ্টিং যিটো কথা যে এই ফৰ্মটো তোমালোকে ক'ৰ পৰা সংগ্ৰহ কৰিবা, এইটো মই মোৰ ভিডিঅ'ৰ শেষৰ পিনে তোমালোকৰ লগত বিতংভাৱে আলোচনা কৰিম। চ' পোনপ্ৰথমতে এই ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে তাৰ ওপৰত আলোচনা কৰিম। চ' তোমালোকে 4 ধৰণৰ ফৰ্ম পাবা। এইচএছ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে এটা ফৰ্ম, যিবিলাকে বিএড ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে তেখেতসকলৰ কাৰণে এটা বেলেগ ধৰণৰ ফৰ্ম, ইউজি ডেট মিনছ আণ্ডাৰ গ্ৰেজুৱেট, যিবিলাকে ডিগ্ৰী পঢ়ি আছে, BA হ'ব পাৰে, BHC হ'ব পাৰে, BCom হ'ব পাৰে, তেখেতসকলৰ কাৰণে, তেখেতসকলে যিটো ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে ইউজি ফাৰ্ষ্ট ইয়াৰত তেখেতসকলৰ কাৰণে বেলেগ ধৰণৰ ফৰ্ম, আৰু PG ফাৰ্ষ্ট ইয়াৰ, PG ডেট মিনছ পষ্ট গ্ৰেজুৱেট, যেনেকুৱা MA, MHC, MComত যিবিলাক ছাত্ৰীয়ে পঢ়ি আছে তেখেতসকলৰ কাৰণে আৰু এটা বেলেগ ধৰণৰ ফৰ্ম। চ' নিযুত মইনা আঁচনি আমি সকলোৱে জানো অকল ইয়াতে ছোৱালীবিলাকে পায়। ইয়াতে পাৰ্চেণ্টেজৰ কোনো কথা নাই, ধনী হওক দুখীয়া হওক, পাৰ্চেণ্টেজ যিমানেই নাথাকক কোনো নিৰ্বিশেষে, ধনী দুখীয়া নিৰ্বিশেষে সকলোবোৰ ছোৱালী নিযুত মইনা আঁচনি ধনখিনি পাবলৈ সক্ষম হয়। চ' এই ফৰ্মটো ফিল আপ কৰিবৰ কাৰণে তোমালোকৰ যি ডকুমেণ্টছ লাগিব, ডকুমেণ্টছখিনি আগত আলোচনা কৰি লওঁ। চ' তোমালোকৰ নিযুত মইনা আঁচনিৰ ফৰ্মটো ফিল আপ কৰিবৰ কাৰণে প্ৰতিজন ছাত্ৰীৰ কি থাকিব লাগিব, নিজস্ব আধাৰ কাৰ্ড থাকিব লাগিব, আৰু প্ৰতিজন ছাত্ৰীৰ বেংকত নিজৰ বেংক পাছবুক থাকিব লাগিব, বেংকত একাউণ্ট থাকিব লাগিব, আৰু সেই ছাত্ৰীজনীৰ বেংক পাছবুক থাকিব লাগিব। তাৰপিছত যদি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন হৈছে তেতিয়াহ'লে দৰ্পণ পৰ্টেলত যেতিয়া এপ্লাই কৰিছিলে তেতিয়া এটা ARN নাম্বাৰ দিছিলে, সেই ARN নাম্বাৰটো লাগিব যদি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত ছাত্ৰীজনী পঢ়ি আছে তেখেতৰ কাৰণে। তাৰপিছত লাগিব এডমিশ্যন নাম্বাৰ, আৰু যিবিলাকে আণ্ডাৰ গ্ৰেজুৱেট মানে ডিগ্ৰীত পঢ়ি আছে সেইবোৰ ছাত্ৰীৰ কাৰণে কি লাগিব, সামাদ পৰ্টেলত যেতিয়া এপ্লাই কৰিছিলে তেতিয়া এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হৈছিলে, সেই সামাদ পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব। আৰু যিবিলাক ছাত্ৰী PG ডেট মিনছ পষ্ট গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে তো সেইবোৰ ছাত্ৰীৰ কাৰণে কি লাগিব, ইউনিভাৰ্চিটিত যিটো ইউনিভাৰ্চিটিত পঢ়ি আছে সেই ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব। আৰু আটাইতকৈ মানে ইম্পৰ্টেণ্ট বস্তুটো হ'ল সেই ছাত্ৰীজনীৰ নিজৰ নামত বেংক পাছবুক থাকিব লাগিব। এতিয়া বলকচোন আমি আৰম্ভ কৰোঁ যে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে আৰু ফৰ্মটো ক'ত পাবা তোমালোকে এইটো ভিডিঅ'ৰ শেষৰ পিনে আলোচনা কৰিম। এতিয়া মই তোমালোকক ফৰ্মকেইটা দেখাই ল'ম। এইটো হ'ল তোমালোকৰ যিবিলাকে BEd ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন হৈছে তেখেতসকলৰ কাৰণে এই ফৰ্মটো ফিল আপ কৰিব লাগিব, আৰু যিবিলাকে মানে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন হৈছে তেখেতসকলৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ ফৰ্মটো ফিল আপ কৰিব লাগিব। তাৰপিছত যিবিলাকে মানে PG ডেট মিনছ ডিগ্ৰী পাছ কৰি পষ্ট গ্ৰেজুৱেশ্যন কোৰ্চত পঢ়ি আছে তেখেতসকলৰ কাৰণে এই ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। আৰু যিবিলাকে মানে হায়াৰ ছেকেণ্ডেৰী আণ্ডাৰ গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে, আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে, এনে যেনেকুৱা BA, BHC বা BCom তেখেতসকলৰ কাৰণে এই ফৰ্মটো ফিল আপ কৰিব লাগিব। চ' এই ফৰ্মবিলাকত কিছুমান পাৰ্থক্য আছে, পাৰ্থক্যখিনি আলোচনা কৰিম। চ' ফৰ্মবিলাক ফিল আপ কৰাৰ যিটো প্ৰচেছটো ছেম হ'ব, সেইকাৰণে মই এটা ফৰ্ম দেখাই দিম কেনেকৈ ফিল আপ কৰিব লাগিব, আৰু প্ৰতিটো ফৰ্মতেই অলপ ডিফাৰেঞ্চ আছে, ডিফাৰেঞ্চখিনি মই দেখাই দিম। চ' ইয়াতে প্ৰথমতে ARN নাম্বাৰ, যদি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে ছাত্ৰীজনে তেতিয়াহ'লে দৰ্পণ পৰ্টেলত যেতিয়া এপ্লাই কৰিছিলে সেই পৰ্টেলত এটা ARN নাম্বাৰ দিছিলে, সেই ARN নাম্বাৰটো ইয়াতে লিখিব লাগিব। তাৰপিছত নেম অফ ষ্টুডেণ্ট, ইয়াতে ছাত্ৰীজনীৰ নাম লিখিব লাগিব। মেৰিটেল ষ্টাটাছ, যদি ছিংগল হয় ছিংগলৰ ঘৰত টিক দিব লাগিব, মেৰিট হ'লে মেৰিটৰ ঘৰত টিক দিব লাগিব। ডেট অফ বাৰ্থ, ইয়াতে ছাত্ৰীজনীৰ মান্থ আৰু ইয়াৰ হিচাপে ডেট অফ বাৰ্থটো লিখিব লাগিব। নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্ডিয়ান, ছাত্ৰীজনীৰ মাকৰ বা দেউতাকৰ নহ'লে কোনো ধৰণৰ লিগেল গাৰ্ডিয়ান হ'লে গাৰ্ডিয়ানৰ নাম লিখিব লাগিব। ৰিলিজন, সেই ছাত্ৰীজনীৰ ৰিলিজন কি এইটো লিখিব লাগিব। মোবাইল নাম্বাৰ, ইয়াতে ছাত্ৰীজনীৰ মোবাইল নাম্বাৰ দিব লাগিব, ছাত্ৰীজনী হ'ব পাৰে বা ঘৰৰ মোবাইল নাম্বাৰ দিলেও হ'ব। তাৰপিছত ইয়াতে আছে এড্ৰেছ, ইয়াতে এড্ৰেছ মানে ভিলেজ বা টাউনৰ নাম ইয়াতে লিখিব লাগিব। ইয়াতে পিন নম্বৰ লিখিব লাগিব। ব্লক অৰ মিউনিচিপেলিটি অৰ টাউন কমিটি ইয়াতে লিখিব লাগিব। পুলিচ ষ্টেচনটো লিখিব লাগিব। তাৰপিছত ডিষ্ট্ৰিক্টৰ নাম ইয়াতে লিখিব লাগিব। আৰু ইয়াতে আধাৰ নাম্বাৰ, সেই ছাত্ৰীজনীৰ আধাৰ নাম্বাৰ ইফ এভাইলেবল, যদি থাকে তেতিয়াহ'লে আধাৰ নাম্বাৰ লিখিব লাগে, আৰু যদি আধাৰ কাৰ্ড নাই তেতিয়াহ'লে আধাৰ নাম্বাৰ লিখিব নালাগে। তাৰপিছত ইয়াতে আছে নেম অফ LAC মানে লেজিছলেটিভ
এছেম্বলি কনষ্টিটুৱেঞ্চি মানে বিধানসভা সমষ্টিটোৰ নাম লিখিব লাগিব। তাৰপিছত বি নম্বৰত আছে এডুকেশ্যনেল ডিটেইলছ, ইয়াতে এডুকেশ্যনেল ডিটেইলছটো লিখিব লাগিব। ইয়াতে নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট, যিটো ইনষ্টিটিউশ্যনৰ পৰা তোমালোকে পাছ কৰি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন হৈছা, চ' যিটো ইনষ্টিটিউশ্যনৰ পৰা পাছ কৰিছে সেই ইনষ্টিটিউশ্যনৰ নামটো লিখিব লাগিব। মানে যিটো স্কুলৰ পৰা তোমালোকে পাছ কৰিলে সেই স্কুলৰ নামটো লিখিব লাগিব। তো লাষ্ট এক্সামিনেশ্যন পাষ্ট, তোমালোকে যিটো এক্সাম পাছ কৰিছে সেই এক্সামৰ নাম কি। যিহেতু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন হৈছে তেতিয়াহ'লে তোমালোকে HSLC এক্সাম পাছ কৰি আহিছা, তেতিয়াহ'লে তোমালোকে ইয়াতে HSLC এক্সাম লিখিব লাগিব। আৰু তোমালোকে কোন চনত HSLC এক্সাম পাছ কৰিছে এইটো লিখিব লাগিব। কাৰণ যদি এইবাৰ মানে মেট্ৰিক পৰীক্ষা পাছ কৰিছা তেতিয়াহ'লে 2025 লিখিব লাগিব। তাৰপিছত তোমালোকৰ ইয়াতে ৰোল নম্বৰ লিখিব লাগিব, নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰল্ড ইন, আৰু তুমি বৰ্তমান যিটো হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত যিটো মানে ইনষ্টিটিউশ্যনত যিটো অনুষ্ঠানত পঢ়ি আছা সেই অনুষ্ঠানৰ নামটো লিখিব লাগিব। তোমালোকৰ হয়তো কি হ'ব পাৰে, হায়াৰ ছেকেণ্ডেৰী যিটো স্কুলত তুমি পঢ়ি আছা, মানে তুমি যিটো মানে হায়াৰ ছেকেণ্ডেৰী স্কুল বা তোমালোকে যিটো কলেজত এতিয়া নাম লগাইছা সেই কলেজৰ য'ত তোমালোকে পঢ়ি আছা সেই অনুষ্ঠানটোৰ নাম ইয়াতে লিখিব লাগিব। তাৰপিছত তোমালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হ'ল বেংক ডিটেইলছ, তোমালোকৰ একাউণ্ট নম্বৰ ইয়াতে দিব লাগিব। একাউণ্ট নম্বৰ লিখোঁতে যাতে এটা মানে কিবা ভুল নহয়, শুদ্ধভাৱে লিখিব লাগিব। তোমালোকৰ ইয়াতে IFSC কোডটো লিখিব লাগিব। একাউণ্ট হোল্ডাৰ নেম, ইয়াতে একাউণ্ট হোল্ডাৰ নেম মানে তুমি নিজেই একাউণ্ট হোল্ডাৰ হ'ব লাগিব, তোমাৰ নিজৰ নাম লিখিব লাগিব। বেংক নেম, তুমি এই বেংক একাউণ্টটো কোনটো বেংকৰ সেই বেংকৰ নাম লিখিব লাগিব আৰু বেংকৰ ব্ৰাঞ্চৰ নাম লিখিব লাগিব। তাৰপিছত ছিগনেচাৰ অফ দ্য ইনষ্টিটিউশ্যন, হেড অফ দ্য ইনষ্টিটিউশ্যন, ইয়াতে তুমি যিটো মানে য'ত পঢ়ি আছা তাত হেড অফ দ্য ইনষ্টিটিউটে ইয়াতে ছিগনেচাৰ মাৰিব। তাৰপিছত ছিগনেচাৰ পেৰেণ্ট গাৰ্ডিয়ান, তোমাৰ মা দেউতাক নহ'লে তোমাৰ যি লিগেল গাৰ্ডিয়ান এখেতে ছিগনেচাৰ দিব লাগিব, ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট, আৰু ইয়াতে তুমি ছিগনেচাৰ দিব লাগিব। তো ইয়াতে তুমি ছিগনেচাৰ দিবা আৰু ইয়াতে তোমাৰ পেৰেণ্ট নহ'লে তোমাৰ যিকোনো লিগেল গাৰ্ডিয়ানৰ ছিগনেচাৰ এইটো জমা দিব লাগিব। তো প্ৰতিটো ফৰ্মতে কিছু ডিফাৰেঞ্চ আছে, ডিফাৰেঞ্চটো মই এতিয়া দেখাম। এতিয়া বিহঁতৰ যিটো ফৰ্ম আছে এই ফৰ্মটোত বাকী সকলোখিনি ঠিকেই আছে, তোমালোকৰ জাষ্ট ডিফাৰেণ্টটো ইয়াতে আছে। ইয়াতে যেনিবা ইয়াতে এয়াৰ নাম্বাৰটো নাই আৰু অলপ ডিফাৰেঞ্চ আছে। ডিফাৰেঞ্চটো হ'ল এনেকুৱা ধৰণৰ, ইয়াতে আছে যে 6 নম্বৰটো যে এডমিশ্যন থ্ৰু গভট ডিপুটেশ্যন, ইয়াতে য়েছ হ'লে য়েছ নহ'লে নো দিব। তাৰপিছত ইয়াতে তোমালোকৰ ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ দ্য ষ্টুডেণ্ট, যদি তোমালোকে BEdত পঢ়ি আছা তেতিয়াহ'লে তোমালোকৰ ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে লাগিব। আৰু বাকী সকলোখিনি প্ৰায় ছেমি থাকিব, ঠিক আছে, বাকী সকলোখিনি ছেমি আছে। ইয়াতে তো হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰটো মই দেখালোঁ তোমালোকক। তাৰপিছত আছে ইয়াতে PG মানে পষ্ট গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ইয়াৰত যেনেকুৱা MA MSc বা MCom, ইয়াতে অলপ ডিফাৰেঞ্চ আছে। ইয়াতে ডিফাৰেঞ্চটো হ'ল এইটোৱে যে ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তোমালোকৰ ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে লিখিব লাগিব। তাৰপিছত তোমালোকৰ বাকী সকলো ছেম আছে। তাৰপিছত তোমালোকে UG ফাৰ্ষ্ট ইয়াৰ মানে আণ্ডাৰ গ্ৰেজুৱেশ্যনত ফাৰ্ষ্ট ইয়াৰত তোমালোকে নাম লগাইছে, যেনেকুৱা BA হ'ব পাৰে, BSc হ'ব পাৰে বা BCom হ'ব পাৰে, তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব, তোমালোকৰ ইয়াতে এই সামাত পৰ্টেলত তোমালোকে যেতিয়া এপ্লাই কৰিছিলা সামাত পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে তোমালোকে দিব লাগিব। আৰু শেষত তোমালোকে ইয়াতে ছিগনেচাৰখিনি ছেম আছে। চ' এই ফৰ্মটো তোমালোকে ক'ত পাবা? চ' এই যিটো ফৰ্ম মই দেখালোঁ এই ফৰ্মবোৰ তোমালোকে য'ত এডমিশ্যন হৈছা সেই ইনষ্টিটিউশ্যনত, হয়তো তোমালোকে যিটো কলেজত পঢ়ি আছা বা যিটো ইউনিভাৰ্চিটিত পঢ়ি আছা সেই কলেজ বা সেই ইউনিভাৰ্চিটি বা সেই তোমালোকৰ য'ত পঢ়ি আছা হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়ি আছা তাত তোমালোকে হেড অফ দ্য ইনষ্টিটিউট বা তোমালোকে সেই তাত কলেজৰ অফিচৰ লগত যোগাযোগ কৰিবা, সেই কলেজতেই তোমালোকে এই ফৰ্মটো পাবা। আৰু তোমালোকে যেতিয়া এই ফৰ্মবিলাক পাবা, এই ফৰ্মটো যেতিয়া আহিব তোমালোকে পাই যাবা। আৰু এই ফৰ্মটো পাই তোমালোকে সঠিক আৰু শুদ্ধভাৱে ফিল আপ কৰিবা। ফিল আপ কৰি তোমালোকে আকৌ কলেজত জমা দিব লাগিব, ঠিক আছে। কলেজত জমা দিলে তোমালোকৰ এইটো যদি হৈ যাব, এপ্ৰুভ হ'ব, তেতিয়া তোমালোকে নিযুত মইনা আঁচনিৰ ধনখিনি তোমালোকে পাবলৈ সক্ষম হ'বা। তেতিয়াহ'লে তোমালোকে এই ফৰ্মটো ক'ত পাবা বুলি ক'লোঁ, তোমালোকে য'ত বৰ্তমান পঢ়ি আছা তাতেই তোমালোকে এই ফৰ্মটো পাবা। তোমালোকে জাষ্ট হেড অফ দ্য ইনষ্টিটিউটৰ লগত যোগাযোগ ৰাখিবা। এইটো হ'ল 2024 চনত যেতিয়া যোৱাবাৰৰ ফৰ্ম এইবিলাক, এইবাৰৰ ফৰ্মটো আহিলে এনেকুৱাই আহিব, কিন্তু অলপ ডিফাৰেঞ্চ হ'ব পাৰে। চ' তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।